আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'ব গৈ আছে। ভিডিঅ'টো আপোনালোকে গুৰুত্ব সহকাৰে চাব, যিহেতু এতিয়া 10 তাৰিখে অৰুণোদয় আঁচনি দি গ'ল। এতিয়া আপোনালোকে 10 তাৰিখে বহুতে নাই পোৱা। ডিবিটি লিংকৰ কথা কৈ আছে যে আপোনালোকে পাব নেকি, কিয় নাই পোৱা, এই সকলোখিনি কথা আপোনালোকক আজিৰ জৰিয়তে জনাম যে আপোনালোকে পাব নাপাব, এতিয়াও আপোনালোকৰ একাউণ্টত সোমাব নেকি, সকলোখিনি কথা। আৰু আগন্তুক সময়তো অৰুণোদয় আঁচনি দিয়া প্ৰসংগত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, এই প্ৰসংগতো আপোনালোকক সকলোখিনি কথা জনাম। যদি বিশ্বাস কৰে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব সকলোখিনি কথা। এইবাবে মই কৈছোঁ যে মই এইকেইদিন ফেচবুকত বা ইউটিউবত দেখি আছোঁ যে অৰুণোদয় আঁচনি যিসকল মহিলা সোমোৱা নাই সোমাব। কাৰণ কেলৈ মহিলাসকলে বহুত বেছি বিশ্বাসেৰে বা অতি আগ্ৰহেৰে ৰৈ আছে। তেওঁলোকৰ ইম'চনেল লৈ যদি আমি খেলা কৰি থাকোঁ বা এনেকৈ কৈ থাকোঁ সোমাব, কিন্তু সেইখিনি বহুত বেছি এটা দুখৰ বিষয়। তো ভিডিঅ'টো শেষলৈকে চাওক, বহুত বেছি দীঘলীয়া নহয়। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব, সোমাইছে নাই সোমোৱা, কি পৰিস্থিতিত হ'ল, কি নহ'ল, আপোনালোক কাটিলে নাকাটিলে। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। মন কৰিব, অৰুণোদয় আঁচনি 10 তাৰিখে মাহৰ সোমাইছিলে মানে আগতে সোমাইছিলে। এতিয়া টোটেলি বেলেগ হৈ গ'ল, মাজতে গেপ পৰিলে, বহুতৰ নাম বাদ পৰিলে, আকৌ এতিয়া একেলগে দিলে এপ্ৰিললৈকে। সেইখিনি এতিয়া মন কৰিব, যেতিয়া মাহে মাহে প্ৰত্যেকটো মাহে আপোনালোকৰ হয়তো একাউণ্টত সোমাইছিল 10 তাৰিখে অৰুণোদয় আঁচনিখন এৰি দিয়ে। আৰু তেতিয়া এৰি দিওঁতে মহিলাসকলৰ একাউণ্টত এনেকুৱা ধৰণৰ হৈছিলে, 10 তাৰিখে বহুতৰে নোসোমায়, 11 তাৰিখে সোমায়, 12 তাৰিখে সোমায়, 13 তাৰিখে সোমায়, 14 তাৰিখে সোমায়, 15 তাৰিখে, অৰ্থাৎ 15 তাৰিখ খুব বেছিতকৈ বেছি 15 তাৰিখ মানলৈকে থাকে, পৰ্যায়ক্ৰমে সোমাই গৈ থাকে। তো সেই পদ্ধতিটোকে বহুতভাগে কৈ আছে যে এতিয়া যোৱা আজি 10 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 40 লাখ মহিলাক ডিবিটিৰ জৰিয়তে আপোনালোকৰ একাউণ্টলৈ দি দিলে। এতিয়া বহুতে কৈ আছে যে এতিয়াও আপোনালোকৰ একাউণ্টত সোমাব। মই আপোনালোকক স্পষ্টকৈ কৈছোঁ যে যি আগতে আপোনালোকৰ আগৰ মাহবিলাকত তেনেদৰে সোমাইছিল, এতিয়া সেইটো পদ্ধতি নহয়। অৰ্থাৎ এতিয়া যি 40 লাখ মহিলাক 10,000 টকাকৈ এই আপোনালোকৰ 10 তাৰিখে 9,000 টকাকৈ আপোনালোকক দিলে অৰুণোদয় আঁচনি, সেই একেদিনাখনিয়ে 10 তাৰিখৰ দিনাখনি আপোনালোকৰ একাউণ্টত সোমাইছে প্ৰায় 40 লাখ মহিলা। কথাটো মনত ৰাখিব। আৰু যিসকলে আপোনালোকৰ সোমোৱা নাই, কাৰণ কেলৈ আপোনালোকে বহুতে কমেণ্টৰ জৰিয়তে সুধি আছিলে মোৰ আধাৰ লিংক হৈ আছে ডিবিটি, সেইখিনি আপোনালোকেতো ভিডিঅ' চাইছে, ময়ো আপোনালোকৰ বাবে ভিডিঅ' প্ৰস্তুত কৰিছোঁ। তো সেই সকলোখিনি লিংক হৈ থাকিলেও আপোনালোকে নাপায় মানে কি, আপোনালোকৰ সেইখিনি কথা জনাইছে যে আপোনালোকৰ অৰুণোদয় আঁচনিৰ পৰা নাম বাদ পৰিল। তো এতিয়া বাদ পৰিল মানে আপোনালোকৰ সেইখিনি নাম কাটি দিয়া হ'ল। এতিয়া বহুতো হিতাধিকাৰী আপোনালোকে পাবলগীয়া হিতাধিকাৰীকো আপোনালোকে কাটি দিছে। এইকেইদিন যদি বাতৰিবিলাকত চাই বা আপোনালোকে গম পাই আছে, তেনেকুৱা ধৰণৰ খবৰবিলাক ওলাই আছে। কিন্তু প্ৰকৃততে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে যে যাৰ ঘৰত চাকৰি আছে আৰু যাৰ ঘৰত ব্যৱসায়ত সফল হৈছে তেওঁলোকৰহে নাম বাদ পৰিলাবলৈ তেনেদৰে কাটি দিয়া কথা কৈছিলে। কিন্তু এটা সময়ত আমি দেখিবলৈ পালোঁ যে যিসকল ধৰি লওক বিশেষভাৱে সক্ষম কোনোবা লোক আছিলে যদি তেওঁ বাদ পৰিলে, বিধৱা মহিলা আছিলে যদি তেওঁ বাদ পৰিলে, দুখীয়া একেবাৰে তেওঁলোকে অৰুণোদয় আঁচনিখন পাবলগীয়া হিতাধিকাৰী তেওঁ বাদ পৰিলে। এতিয়া তেওঁলোকৰ এতিয়া কি হ'ব, আজি মই ভিডিঅ'টো বনাই থকালৈকে 12 তাৰিখ, কিছুমানে কৈছে 13 তাৰিখে সোমাব আপোনালোকে, 14 তাৰিখে সোমাব আপোনালোকে, এইটো চাব, এনেকুৱা ধৰণৰ কৈ আছে। মই কৈছোঁ যে আপোনালোকৰ তেনেকুৱা প্ৰক্ৰিয়াৰ কোনো হৈ থকা নাই। আপোনালোকৰ যদি আধাৰ লিংক হৈ আছিলে, আপোনালোকৰ আছে, সকলো ঠিক হৈ আছে, এতিয়াও যদি আপোনালোকৰ সোমোৱা নাই, তেনেহ'লে আপোনালোকে গম পাব যে আপোনালোকৰ অৰুণোদয় আঁচনিৰ পৰা নাম বাদ পেলাই দিলে বা আপোনালোকৰ কাটিলে। এতিয়া কথাটো হ'ল কি, আৰু এইখিনিতে এটা কথা, যদি আপোনালোকৰ আধাৰ সৈতে লিংক হৈ থকা নাই, এটা কথা মন কৰিব, লিংক হৈ আছে যদিহে আপোনালোকৰ নোসোমায়গৈ আৰু, যেতিয়া নেকি নোসোমায় 10 তাৰিখৰ পিছত। যদি আপোনালোকৰ আধাৰ সৈতে যদি বেংকৰ সৈতে সেইখিনি লিংক হৈ থকা নাই, তেতিয়া আপোনালোকে গম পাব। যদি আপোনালোকে আগতে পাইছিলে অৰুণোদয় আঁচনি, তেনেহ'লে আপোনালোকৰ এই লিংক হৈ নথকাৰ বাবে আপোনালোকৰ পেণ্ডিং হৈ আছে। কিন্তু খুব সম্ভৱ প্ৰায় মহিলাসকলৰ এইটো লিংক হৈ থাকে, আধাৰ লিংক। কাৰণ কেলৈ অৰুণোদয় আঁচনি প্ৰত্যেক মাহে পাই থকা মহিলা এগৰাকী প্ৰত্যেক মাহে এইখিনি আপোনালোকে লিংক কৰি থাকিব নালাগে। এবাৰ আপোনালোকে একাউণ্টটো খুলিলে আধাৰৰ সৈতে সকলো ডকুমেণ্ট দি, তেতিয়া সেইবাৰতে আপোনালোকৰ চৰকাৰী আঁচনি এবাৰ পোৱাৰ পিছত সকলোখিনি লিংক হৈ যায়। তো কথাটো আপোনালোকে হয়তো বুজিলে। আপোনালোকৰ এতিয়া কোনো ধৰণৰ সোমোৱাৰ সম্ভাৱনা এতিয়ালৈ নাই।
তো এটা কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি জনাইছে, আগন্তুক সময়ত এতিয়াও প্ৰায় বহুতখিনি মহিলাক অৰুণোদয় আঁচনি দিব বোলে আছেগৈ, বাদ পৰি আছে মহিলাসকলক। আগন্তুক সময়ত আমি সেইখিনি প্ৰপত্ৰ দিম। আগন্তুক সময়ত আমাৰ চৰকাৰ আহিলে তেতিয়া আপোনালোকে আবেদন কৰিলে পাব। কথাটো সেইটো আপোনালোকক ক্লিয়াৰ কৰি দিলোঁ। এই 9,000 টকা আপোনালোকে আৰু এতিয়া এইটো পোৱা আশা লৈ নাথাকিব, কাৰণ কেলৈ এইটো টোটেলি শেষ হৈ গ'ল। যি পালে আপোনালোকে তেতিয়াই পালে, আৰু যদি আপোনালোকৰ আধাৰ লিংক হৈ আছে মোৰ কিয় সোমোৱা নাই সেইটো আপোনালোকে আশা লৈ নাথাকিব। মিছাতে আপোনালোকক সকলোখিনি কথা জনালোঁ, কাৰণ কেলৈ ভিডিঅ'বিলাকত দেখি আছোঁ যে আপোনালোকে পাব, এইটো কৰিব লাগিব কৈ আছে। তেনেকুৱা ধৰণৰ কোনো কথা নাই। এতিয়া কৰিবলগীয়া এইটো পূৰা এতিয়া আগন্তুক নিৰ্বাচন আহিছে, নিৰ্বাচনৰ প্ৰচেছটো সম্পূৰ্ণৰূপে অধিসূচনা জাৰি কৰাৰ পিছত বন্ধই হৈ পৰিব। এতিয়ালৈ কোনো ধৰণৰ সেইখিনি আৰু নতুন প্ৰক্ৰিয়া নাথাকে যে আপোনালোকে এইটো কৰি দিলেই অৰুণোদয় আঁচনি পাব। তো সেইখিনিয়ে জনালোঁ। হয়তো আপোনালোকে ভিডিঅ'টোত নিশ্চয় বুজি পাইছে যিখিনি কথা মই আপোনালোকক ক'লোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ বাই।